dear students, welcome to this flipped classroom. This is your English class for class 10 and I am Sagorika Buragohain, an assistant teacher of Fulesuri Girls High Secondary School. Today we will discuss lesson number 7, Glimpses of India, and in our last class we discussed the part 2, that is food, and today we will go to lesson part 3, tea from Assam. In our last class we visited a very beautiful tourist destination of southern India, that is Coorg, and in this part we will visit Assam. We will look at Assam from the perspective of Rajbir and non-Assamese living in Delhi. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু এইটো এটা ইংলিছ ক্লাছ, তোমালোকক আমি ইংৰাজী আৰু অসমীয়া দুইটাতে কম, এক্সপ্লেনেশ্যন ইংৰাজী আৰু অসমীয়া দুইটাতে কম। যদি অকল অসমীয়া কওঁ তোমালোকে হয়তো কেতিয়াও ইংৰাজীটো শিকিব নোৱাৰিবা, আৰু যিহেতু ইংৰাজী হৈছে এটা লেংগুৱেজ যাৰ দ্বাৰা আমি ভাৱ প্ৰকাশ কৰিব পাৰোঁ, গতিকে তোমালোকে যদি অকণমানো ইংৰাজী ক'বলৈ চেষ্টা নকৰা তেতিয়াহ'লে তোমালোকৰ ভৱিষ্যতে দিগদাৰ হ'ব। সেয়েহে তোমালোকে লেচনবিলাক বাৰে বাৰে পঢ়ি থাকিবা, লেচন পঢ়ি থাকিলেও তোমালোকে শিকিবা, আৰু এই ভিডিঅ'বিলাক যদি তোমালোকে বাৰে বাৰে চাই থাকা কম বেছি পৰিমাণে হ'লেও ভুলে ভ্ৰান্তিৰে তোমালোকে বহুতখিনি কথা ক'ব পৰা হ'বা। গতিকে তোমালোকক আমি ইংৰাজী আৰু অসমীয়া দুইটাতেই লৈ যাম। ইংৰাজী কোৱাৰ বাবে তোমালোকে আক্ষেপ নকৰিবা, তোমালোকৰ ভালৰ কাৰণেহে আমি ইংৰাজীখিনি দিম। যি কি নহওক, এতিয়া মই এই লেচনটোত পোৱা কেইটামান টান টান শব্দ তোমালোকৰ কাৰণে মই এই বৰ্ডখনত দি দিছোঁ। তোমালোকে এই শব্দকেইটাৰ অৰ্থকেইটা চাই লোৱা, যিকেইটা তোমালোকে লেচনটোত পাবা। প্ৰথমতে আমি পাইছোঁ কিন। কিন মানে খুব আগ্ৰহী, খুব হেঁপাহ কৰা। ইয়াৰ এইটো হৈছে কিনাৰ। কিনাৰটো হৈছে কিনৰ কম্পেৰেটিভ ডিগ্ৰী, আৰু ইয়াৰ অৰ্থ হৈছে ডিজিৰিয়াছ মানে ইচ্ছুক, খুব বেছি। আৰ্ডেণ্ট মানে ভেৰি ষ্ট্ৰং, অতি বেছি। ডেন্স মানে ভেৰি থিক, খুব ডাঠ, যেনেকৈ ডেন্স অৰণ্য, ডেন্স হাবি বা ডেন্স টি গাৰ্ডেন, খুব মানে ডাঠকৈ থকা। ড্ৱাৰ্ফ মানে হৈছে চাপৰ, বহুত চাপৰ। প্লেণ্ট হওক, এনিমেল হওক অথবা হিউমেন বিইং হওক, কেতিয়াবা কিছুমান খুব চাপৰ থাকে নহয়, সেইবিলাককে কয় ড্ৱাৰ্ফ। ষ্টাডি মানে হৈছে বহুত ষ্ট্ৰং এণ্ড হেল্ডি। বিলো মানে হৈছে বতাহত উৰি থকা। স্কফ্ট, কিবা এটা বস্তু ততাতৈয়াকৈ গোপ ৰাখি গিলা বুলি যে কওঁ, সেই তেনেকুৱা, ইটো পিছত সিটো খাই থকা সেইটোকে কৈছে স্কফ্ট। বেভাৰেজ, বেভাৰেজ হৈছে এনি ড্ৰিংক আদাৰ দেন ৱাটাৰ, পানীক বাদ দি অন্যান্য যিকোনো ড্ৰিংককে পনীয়কে বেভাৰেজ বুলি কৈছে। যেনেকৈ ধৰি লওক তোমালোকৰ ক'ল্ড ড্ৰিংকছ হ'ব পাৰে, চাহ হ'ব পাৰে, কফি হ'ব পাৰে, বা আদাৰ লিকাৰবিলাকো বেভাৰেজ বুলিয়ে কয়। তাৰপিছত ক্লেটাৰ। ক্লেটাৰ মানে কোনো হাৰ্ড ছাৰ্ফেচত, তোমালোকৰ পকাখন অথবা কাঠৰ কিবা এটা অথবা টিঙত যেতিয়া ওপৰৰ পৰা শব্দ কৰে, টান বস্তু পৰে, সেই যিটো চাউণ্ড হয় সেইটোকে কৈছে ক্লেটাৰ। তাৰপিছত কয় বেনিছ। বেনিছ মানে হৈছে টু গেট ৰিড অফ ছামথিং, মানে আঁতৰি যোৱা, মানে কৰা। বেনিছ মানে হৈছে আঁতৰি যোৱা, নাইকিয়া হৈ যোৱা। কেটল ব্ৰিজ। কেটল ব্ৰিজ হৈছে এ ব্ৰিজ বিল্ট অভাৰ এ ডিচ। এটা খালৰ ওপৰত যে কেতিয়াবা ব্ৰিজ এখন থাকে, সৰু ব্ৰিজ, ডাঙৰ ব্ৰিজ নহয়, সেই তেনেকুৱা ব্ৰিজকে কয় কেটল ব্ৰিজ। এতিয়া আমি এই মেইন শ্লাইডখনলৈ যাওঁ। তোমালোকৰ কাৰণে, তোমালোকৰ অকণমান ভাল লাগিবৰ কাৰণে, এটা একঘামিৰ পৰা আঁতৰিবৰ কাৰণে মই তোমালোকলৈ শ্লাইড কৰি আনিছোঁ, আৰু এই শ্লাইডকেইখন তোমালোকে যেতিয়া ভালকৈ চাবা, তোমালোকে লেচনটো বিশেষ নপঢ়িলেও তাত প্ৰশ্নলৈকে আছে, তোমালোকে তাৰ পৰাই শ্লাইডৰ ভিতৰতে গোটেইখিনি প্ৰশ্ন সোমাই আছে। চাবা, মই তোমালোকক আমি এটা লেচনটোলৈ আগবাঢ়িছোঁ। দিছ লেচন ৱাজ ৰিটেন বাই অৰূপ কুমাৰ ডাক্তৰ। It is an account of a visit to Assam. It is the characters are two boys, Rajbir and Pranjal. Both study in Delhi. Both are friends. They studied together. In the summer vacation, Rajbir is coming to Assam with Pranjal, where Pranjal's father is the manager of a tea garden in Upper Assam. The name of the tea garden is Dhekiabari. And they are said to be two youngsters coming from Delhi. One is from Assam and one is from Delhi, and
they are coming to spend their summer vacation in the tea garden. Next slide. They are coming by train. And train of ki hoise chai garam garam chai. A vendor is shouting in a high pitched voice. Vendor mane hoise এনেকে সাতা বিকি পুরা মানুহ বিলাককে ভেন্ডৰ বুলি কৈছে অস্থায়ী দোকানী আৰু বেছি ডাঙৰ দোকান হয় পার্মানেন্ট নহয় টেম্পোৰাৰি নেক্সট হাই পিচ মানে খুব জোৰত উচ্চ স্বৰত এজন ভেন্ডৰে চিঞৰিছে চাই গৰম চাই তোমালোকে সাকে এনেকৈ জি ট্ৰেইনত যোৱাৰ অভিজ্ঞতা আছে এনেকুৱা দেখিছা and Pranjal and everyone in the compartment had tea they drank steaming hot liquid steaming hot মানে ধোঁৱা ওলাই থকা হিহতে সকলোৱে গৰম চাহৰ সোৱাদ ললে কম্পাৰ্টমেন্টত থকা প্ৰত্যেকই গৰম চাহৰ সোৱাদ ললে নেক্সট Rajbir said that over 80 crore cups of tea are drunk every day all around the world Rajbir ketaman information dise see Rajbir is from Delhi but he has done some homework before coming to Assam he has gathered the knowledge about tea he has gathered the knowledge about the place where he is visiting now he said that over 80 crore cups of tea are drunk every day in the world সমগ্ৰ পৃথিৱীত 80 কোটিতকৈ অধিক চাহ daily প্ৰত্যেক দিনাখনে খোৱা হয় and Pranjal found it very interesting and he commented that tea is very popular yes tea is very popular Pranjale এই কথাষাৰত বৰ আনন্দ পালে হি নিজে নাজানে অৱশ্যে ৰাজবীৰৰ কথাষাৰত বৰ আনন্দ পালে আৰু ক'লে যে হয় চাহ বৰ পপুলাৰ As soon as the train left the station, Pranjal again buried himself in his detective book. While Rajbir was keener on looking at a beautiful scenery. Jetia train kon ako solibole arambho korile. Pranjale ako nijor detective bookkhon pohat mogno hol aru Rajbire he homoy bahiror drishya swat lagile. Pranjal both Rajbir also loved to read detective books but that time he preferred to look outside and enjoy the beautiful scenery because this was his first visit to Assam and he was going to get lots of exposure of the greenery of Assam. It was green everywhere. Rajbir had never seen so much greenery before. He could also see the soft green paddy fields and the tea bushes. Rajbire সকলো ফালে কেৱল হেউজিয়া আৰু হেউজিয়া দেখিবলৈ পাইছিল সকলো ফালে কেৱল যিফালে চকু যায় সেইফালে কেৱল হেউজিয়া আৰু ৰাজবীৰে কেতিয়াও এনেকুৱা হেউজিয়া অঞ্চল ইমান গ্ৰীনাৰী কেতিয়াও দেখা নাছিল আৰু অকল এয়াই নহয় চাহ বাগিচাবিলাকৰ উপৰিও সফট গ্ৰীণ পেডি ফিল্ডছ ধানৰ পথাৰবিলাকো দেখি গৈছিল আৰু যিবিলাকে তেওঁৰ মনটো বৰ মোহিত কৰি দিছিল তেওঁক মানে আকৃষ্ট কৰিছিল so though Rajbir was also keen to read the novel but that time he was not very interested in those novels rather he liked to spend time watching the view outside the train it was green everywhere next slide now answer to the following questions কেটামান প্ৰশ্ন ইয়াৰ পৰা বিচাৰি উলিয়াইছো তোমালোকে এই প্ৰশ্ন কেটা কৰিবা how many cups of tea are drunk in the world every day প্ৰতিদিনে পৃথিৱীত কিমান কাপ চাহ পোৱা যায় every day around every day more than 80 crore cups of tea are drunk in the world what was Pranjal doing Pranjal was engrossed in the detective book what captivated Rajbir outside the train lastor paragraph to jikhini ase hekhini likhile hobo it was green everywhere he had never seen so much greenery before hey the paragraph to likhite hobo next slide it was a magnificent view behind the sea of tea bushes kose mane hagor hodrish sa bagisa parapar naikia behind the sea of tea bushes Rajbir could see the beauty of densely wooded hills Rajbir trainor bahiror drishyotu kenedore dekhisile there were sturdy shade trees among the orderly planted rows of dwarf tea bushes and amidst them the doll-like digit tea pluckers were moving around. It was a magnificent view. Eta bor monomoha drishya. Magnificent view. Eta bor monomoha drishya. Behind the sea of tea bushes, Hagor Hodrik Sa Bagisar Sahor Gosbilakor Ipare. He could see the beauty of densely wooded hills. Gosgosonire poripurno heujia pahar bilak dekhisil. There were sturdy shade trees among the orderly planted
planted rows of dwarf tea bushes. Dwarf মানে কৈছো সাপৰ ভেৰাইটিজ চাহ বাগিচাৰ গছবিলাক আমি জানোৱেই সাপৰ তো সেই সাপৰ চাহ বাগিচাৰ আৰু সব সমান সাইজৰ চাহ বাগিচাৰ সেই গছবিলাকৰ মাজত স্টাৰ্ডি সেট ট্ৰিজ বুলি কৈছে স্টাৰ্ডি মানে স্ট্ৰং সেট ট্ৰিজ বিলাক দেখা গৈছিল and amidst them doll like busy tea pluckers were moving around doll like tea pluckers মানে পুতলাৰ নিচিনা চাহপাত চিঙা বনোৱা বিলাকে তাত ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰি আছিল in the distance he could see the smoke rising out of the tall chimneys of the tea factory আৰু বহুত দূৰত চাহ বাগিচাৰ ফেক্টৰীৰ পৰা ওলোৱা ধোঁৱা বিলাক আকাশত বা বায়ুমণ্ডলত ভাহি থকাৰ দৃশ্য হি দেখিছিল আৰু এই দৃশ্যটোৱে তাৰ মন বৰ মোহিত কৰিছিল now answer to the following question describe the view of the tea garden as seen by Rajbir যি ধৰণেৰে চাহ বাগিচাখন দেখিছিল সেই ধৰণেৰে এটা ডেসক্ৰিপচন দিবলৈ কৈছে তো as seen by Rajbir কেনেকৈ দেখিছিল ইয়াৰ পৰা আৰম্ভ লিখিলে হৈ যাব গোটেই পেৰাগ্ৰাফটো লিখিলে হৈ যাব তোমালোকৰ একেবাৰে তোমালোকে লিখিব পৰাকে বনাই থোৱা আছে it was a magnificent view তাৰ পৰা লিখিবা he could see the smoke rising out of the tall chimneys of the tea factory tarleke tumalke likhi diba mane pura proshno tumalkor answer hoite banai thua ase next slide Rajbir became excited as he caught sight of the tea garden one after another ekhonor pesot ekhon ke sahor bagan bilak jetia tar shokut poril tar montu bor anondot nachi util he bor anondito hoi util Pranjal was not much excited about it as he was born and brought up in the tea garden only Rajbir was very much excited to see the tea gardens one after another as they approached as the train approached the Upper Assam. But Pranjal did not show that much of excitement because he was born in Assam and moreover he was born and brought up in a tea garden because his father is a manager of a tea garden. Pranjal told Rajbir that Assam has the largest concentration of tea garden in the world. প্ৰাঞ্জলে ৰাজবীৰক কৈছে যে অসমত চাহ বাগিচাৰ ঘনত্ব পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি তাৰমানে ইখনৰ পিছত ইখনকৈ খুব ঘনকৈ চাহ বাগিচাবিলাক আছে এইখিনিতে মই তোমালোকক এটা ডাটা মই নিজে উলিয়াই দিছোঁ এইটো কিতাপত নাইও there are 765 big tea estates in Assam অসমত 765খন ডাঙৰ চাহ বাগিচা আছে আৰু more than 1 lakh small tea gardens that together produce 570 million kilos tea আৰু 1 লাখতকৈ অধিক সৰু সৰু চাহ বাগিচা আছে আটাইবিলাক মিলি গোটেই বছৰ সৰ্বমুঠ 570 মিলিয়ন চাহ উৎপন্ন হয় and now answer the following questions which place has the largest concentration of tea plantation in the world কোনখন ঠাই পৃথিৱীৰ আটাইতকৈ ঘন চাহৰ ঘনত্ব বেছি Assam has the largest concentration of tea garden in the world Why didn't Pranjal share the same excitement as Rajbir did? Rajbiror nisina koi kyo Pranjale eke dhoroner anondo khini poa nasil because Pranjal belonged to Assam he was born and brought up in a tea garden managed by his father Mr. Burwar Next Rajbir said no one really knows who discovered tea but there are many legends associated with the discovery of tea I have already mentioned that before coming to Assam, Rajbir had done some homework. He must have studied about Assam and Assam as a land of tea garden, as a land of tea country. So, অসমলৈ অহাৰ আগতে হয়তো ৰাজবীৰে অসমৰ বিষয়ে কিছু মানে জ্ঞান লৈ আহিছিল যাৰ বাবে তেওঁ প্ৰাঞ্জলতকৈ অকমান বেছি হে জানিছিল ইনফেক্ট আমি এতিয়া অসমত জন্ম হৈ হয়তো বহুতখিনি কথা আমি নাজানিব পাৰো গতিকে এই লেসনটোৰ পৰা তোমালোকেও বা আমিও বহুতখিনি কথা আমি শিকিব পাৰিম ৰাজবীৰে কৈছে যে চাহ কেতিয়া ক'ত উৎপন্ন হৈছিল তাৰ সম্পৰ্কে কোনেও সঠিককৈ নাজানিলেও তেনেকুৱা বহুত কেটা লিজেন্ড আছে তাৰে দুটা কাহিনীৰ কথা তেওঁ ইয়াত উল্লেখ কৰিছে The first legend is associated with China According to one legend, tea was discovered in China. প্ৰথমটো লিজেন্ডৰ মতে প্ৰথমটো কাহিনীৰ মতে চাইনাত উৎপন্ন হৈছিল There was a Chinese emperor who always boiled water before drinking it. এজন চাইনিজ সম্ৰাট আছিল তেওঁ সদায় পানী খোৱাৰ আগতে পানী তেওঁ বইল কৰাৰ এটা অভ্যাস আছিল
One day, while boiling water, a few leaves of twigs burning under the pot fell into the water, giving it a delicious flavor. These were said to be tea leaves. এদিনাখন তেনেকৈ পানী গৰম কৰি থাকোঁতে পটটোৰ তলতে লাগি থকা কেইটামান ডাল গৈ পেলাই সেই পানীত পৰিলেগৈ। সেই ডালটো কিহৰ নাজানে, কিন্তু যেতিয়া পানীত পৰিলে অলপ দেৰি বইল হোৱাৰ পিছত তাৰ পৰা এটা বৰ সুগন্ধি ওলাইছিল আৰু these were said to be tea leaves। আৰু এই পাতখিনিকে চাহপাত বুলি ভবা হৈছিল। According to another legend, এইকেইটা তোমালোকৰ পৰীক্ষা আহে, এইকেইটা তোমালোকে দুইটা as it is লিখিলেই হ'ব। According to another legend, and this is also known as Indian legend, there was an ancient Buddhist ascetic named Bodhidharma. Bodhidharma নামৰ এজন বৌদ্ধ সন্ন্যাসী আছিলে, who cut off his eyelids because he felt sleepy during meditation. তেওঁ যেতিয়া ধ্যান কৰিছিল তেতিয়া তেওঁ টোপনি আহে, তেতিয়া টোপনিয়ে তেওঁ ধ্যানত মানে ব্যাঘাত জন্মায় বুলি তেওঁৰ আইলিডছ মানে চকুৰ নোমবিলাক কাটি দিছিল। And one day 10 tea plants grew out of his eyelids. এদিনাখন তেনেকৈ কাটি দিওঁতে তেওঁৰ এই চকুৰ আইলিডছৰ পৰা 10 জোপা চাহ গছ গজি উঠিছিল। And the leaves of these plants when put in hot water and drunk vanished. এই গছৰ যি 10 জোপা গছ উৎপন্ন হৈছিল তাৰ পাতবিলাক যেতিয়া ছিঙি আনি পানীত দি দিয়া হৈছিলে আৰু দি পেলাই সেইখিনি যেতিয়া পানী খাই দিয়া হৈছিল তেতিয়া সি টোপনি নাশ কৰিছিল। তো এতিয়াও আমি জানো যে চাহে আমাৰ টোপনি নাশ কৰে। আমাৰ যেতিয়া খুব স্লিপি অনুভৱ হয়, when we feel sleepy, when we feel tired, we prefer to have a cup of tea because tea is said to be refreshing drink. চাহক এটা ৰিফ্ৰেছিং ড্ৰিংক বুলি কোৱা হয়, ৰিফ্ৰেছ কৰা মানে মনটো সতেজ কৰি দিয়া বুলি কোৱা হয়। গতিকে এই দুটা তোমালোকে লিজেণ্ড চাবা। দ্য ফাৰ্ষ্ট লিজেণ্ড ইজ ন'ন এজ চাইনিজ লিজেণ্ড এণ্ড দ্য ছেকেণ্ড লিজেণ্ড ইজ ন'ন এজ ইণ্ডিয়ান লিজেণ্ড। দিছ ইজ এছ'চিয়েটেড উইথ চাইনা এণ্ড দিছ ইজ এছ'চিয়েটেড উইথ ইণ্ডিয়া। আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। হু ৱাজ বুদ্ধিধৰ্ম? বুদ্ধিধৰ্ম কোন আছিল? বুদ্ধিধৰ্ম ৱাজ এন ইণ্ডিয়ান বুদ্ধিষ্ট এছেটিক। নেৰেট দ্য ফাৰ্ষ্ট লিজেণ্ড or Chinese legend about discovery of tea. প্ৰথম লিজেণ্ডটো অথবা চাইনিজ লিজেণ্ডটো নেৰেট কৰা, বৰ্ণনা কৰা। প্ৰথম লিজেণ্ডটো বৰ্ণনা কৰিব লাগিব। দ্বিতীয়তে হৈছে নেৰেট দ্য ছেকেণ্ড লিজেণ্ড অৰ ইণ্ডিয়ান লিজেণ্ড এবাউট দ্য ডিস্কভাৰী অফ টি। চাহৰ উৎপত্তি সম্পৰ্কে থকা ভাৰতীয় যিটো লিজেণ্ড আছে, কাহিনী আছে, সেইটো বৰ্ণনা কৰা। নেক্সট লাইন। ৰাজবীৰ গেদাৰ দ্য ফলোয়িং ইনফৰমেশ্যন এবাউট টি। তেওঁ অহাৰ আগতে এইখিনি চাহৰ সম্পৰ্কে ইনফৰমেশ্যন তেওঁ গেদাৰ কৰিছিল। Tea was first drunk in China in 2700 BC. 2700 খ্ৰীষ্টপূৰ্বত চাইনাত প্ৰথম চাহ খোৱা হৈছিল। 2700 খ্ৰীষ্টপূৰ্ব, BC মানে হৈছে বিফৰ খ্ৰাইষ্ট। খ্ৰীষ্টপূৰ্ব মানে কি? যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ সময়খিনি জৰ্জিয়ান কেলেণ্ডাৰ মতে BC বুলি কয় আৰু সেই সময়খিনি সদায় পিছুৱাই গৈছিল। যেনেকৈ 10ৰ পিছত 9, 8, 7, 6, 5 ঠিক তেনেকৈ এতিয়া 2700 BC পিছৰ বছৰটো হ'ব 2699 BC। তাৰ নেক্সট ইয়েৰটো হ'ব 2698 BC। যীশু খ্ৰীষ্ট জন্মৰ পিছতহে বৰ্তমান আমি যিখন কেলেণ্ডাৰ ব্যৱহাৰ কৰোঁ 1, 2, 3, 4 বা এতিয়া 2021, 2022 তেনেকুৱা এই কেলেণ্ডাৰখন ব্যৱহাৰ হৈছিল। যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ আগতে অপজিট হৈছিলে, ৰিভাৰ্ছ ৱেত হৈছিলে। Tea came to Europe in the 16th century. 16 শতিকাত চাহ ইউৰোপলৈ প্ৰথম আগমন ঘটিছিল। Earlier it was drunk more as a medicine than as a beverage. আৰম্ভণিতে ইয়াক দৰৱ হিচাপে খোৱা হৈছিল, বিভাৰেজ হিচাপে নহয়। বিভাৰেজ মানে যিকোনো পানীয় হিচাপে নহয়, দৰৱ হিচাপেহে খোৱা হৈছিল। Chai and chini are a few words derived from Chinese. চাইনিজৰ পৰা উৎপত্তি হোৱা দুটা শব্দ আমি ইণ্ডিয়াত সচৰাচৰ আমি ব্যৱহাৰ কৰোঁ, চাই এণ্ড চিনি। এই দুটা চাইনিজ ৱৰ্ড। Now answer the following questions. When was tea first drunk in China? প্ৰথম চাহ চাইনাত কেতিয়া খোৱা হৈছিলে? Tea was first drunk in China in 2700 BC. Mention a few words that have come to India from China. চাইনাৰ পৰা অহা, ভাৰতলৈ অহা বা আমি সচৰাচৰ ভাৰতত ব্যৱহাৰ কৰি থকা কেইটামান শব্দ উল্লেখ কৰা। Chai and chini. Mention a few Indian words that are derived from Chinese. Chinese পৰা ব্যৱহাৰ অহা কেইটামান ইণ্ডিয়ান ৱৰ্ড লিখা। এই দুটা একেটাই, সেইকাৰণে অৰ দি দিছোঁ, দুটা একেই।
Next slide. When the three arrived at the Morioni Junction, so the destination of the two boys were Morioni. They had to get off from the train at Morioni. Train arrived at Morioni Junction. The boys collected their luggage. Loraketa hihotor nijor boy bostu bilak hamuri lole and pushed their way to the crowded platform. Aru bhir bhangi he platform edi hihoti agbahi gol. Their parents were waiting for them. Now the question comes, who were waiting for them? Pranjal's parents were waiting for them. And what was their destination? Morioni was their destination. They drove towards the Dhekiabari tea estate managed by Pranjal's father. One question comes. What was Pranjal's father? Pranjal's father was the manager of Dhekiabari tea estate. Which tea garden did Pranjal's father manage? Pranjal's father managed Dhekiabari tea garden. So gute mane hokolwe Pranjalar mak deutak aru Pranjal aru Rajbir ei sariu jone Dhekiabari tea estate obhimukhe jatra korile. After an hour they reached the road that led to the tea garden. Egonta homo jatra korar pisot hihote sa bagisale humai joar rasta tu pale. So the distance of the Dhekiabari tea estate from Morioni Junction was 1 hour. They crossed a cattle bridge and entered the garden. Hihote bagisa khonole humabole ekhon cattle bridge par hoisile. Moi cattle bridgeor tumalok word to disu. Cattle bridge is the bridge that is built on a ditch. Ditch mane khal. Ekhon bridge tumalok dekhwabo karone moi cattle bridgeor eta photo di disu. Cattle bridge mane horu bridge khalor uporot thoka dolong. Next, on both sides of the gravel road they could see acre upon acre of tea bushes all neatly pruned to the same height. Hihote jetia baganor rastar majedi goi asil tetia hihotor sokut ki porisile ki dekhisile duita side gravel road rasta tu dui kake mane 20 sa bagisar 20 to sa bagisa bila dekhisile acre upon acre of tea bushes all neatly pruned to the same height. Homan height prune kora kolom kora sa bagisar mane ekor mati jura sa bagisar monomoha drisho hihoti dekhibole paisil. Groups of tea pluckers with bamboo baskets on their backs wearing plastic aprons were plucking the newly sprouted leaves. Sa pluckeror dol bilake sahor bagisar bonua bilake dole plastic apron porihito pindhi loisil aru kandhor bamboo basket loi sahor kumolia patbila singisil aru ei drishotu hihote goi thakute upobhog korisil. Jetia gravel roadedi goi asil duyu kakhor hei sa bagisar monomoha drishoy hihotok akristo korisil. Next slide. Answer the following questions. Who were waiting for Pranjal and Rajbir? Pranjal and Rajbiror babe kune opekkha kori asil? Their Pranjal's father and mother were waiting for Pranjal and Rajbir. Name the tea garden managed by Pranjal's father. The name of the tea garden managed by Pranjal's father is Dhekiabari tea estate. Where did the two boys get down from the train? The two boys got down from the train at Morioni Junction. What did they see as they approached the Dhekiabari tea garden? Jetia hihote Dhekiabari tea garden goisil tetia ki dekhisile? Okoman agor slide kon dekhabasun. On both sides of the gravel road they could see as it is tumalke likhi dile hobo gute proshno khini tumalkor uttor koribo pora koi yat banai dia hoise. They could see acre upon acre of tea bushes ekebare sprouted leaves oleke tumalke likhi dile hobo. Next, describe the tea pluckers. The tea pluckers who were plucking the newly sprouted leaves in the tea garden were wearing plastic aprons and they were carrying bamboo baskets on their back. Next slide. On their way, Rajbir asked Pranjal's father, Mr. Borua, if that was the second flush or the sprouting period that lasted from May to July and yield the best tea.
ৰাস্তাত গৈ থাকোঁতে ৰাজবীৰে প্ৰাঞ্জলৰ দেউতাকক সুধিছিল, মিষ্টাৰ বৰুৱাক সুধিছিল যে এই যিটো পিৰিয়ডত চাহপাত উঠাই আছিলে সেই পিৰিয়ডটো ছেকেণ্ড টাইম মানে ফ্লাছ নেকি, যে চাহ বাগানৰ পৰা চাহপাত উৎপন্ন হোৱাৰ দুটা টাইম আছে, এটা হৈছে অক্টোবৰৰ পৰা মাৰ্চলৈকে আৰু নেক্সট টাইমটো হৈছে মে' টু জুলাই। এইটো মে' টু জুলাইটোক ছেকেণ্ড স্প্ৰাউটিং টাইম বুলি কৈছে। তো সেইটো ছেকেণ্ড স্প্ৰাউটিং টাইম আছিলে নেকি, যিখিনি সময়ত আটাইতকৈ ভাল চাহপাত উৎপন্ন হয়। মিষ্টাৰ বৰুৱা was surprised at Rajbir's knowledge on tea. ৰাজবীৰে চাহৰ সম্পৰ্কে যিখিনি জ্ঞান অলৰেডি সি লৈ আহিছে সেইখিনি দেখি মিষ্টাৰ বৰুৱা সঁচাকৈ বৰ আচৰিত হৈছিল, তেওঁ বৰ আনন্দিত হৈছিলে। And Rajbir hoped to learn more about tea during his stay in the tea country. চাহ বাগিচাৰ চাহৰ এই দেশখনত যিখিনি দিন সি থাকিব সেই সময়খিনিত সি চাহৰ বিষয়ে আৰু অলপ জানিবৰ কাৰণে সি মনত এটা আশা পুহি ৰাখিছিল। Answer to the following questions. What is the time to yield the best tea in Assam? অসমত আটাইতকৈ ভাল চাহ উৎপন্ন হোৱাৰ সময় কোনটো? The best time to yield the best tea in Assam is from May to July. That is the second sprouting period. How long does the second sprouting period last? The second sprouting period lasts from May to July. Next. আৰু এইখিনি কৈ মই আজিৰ এই ক্লাছটোৰ সামৰণি মাৰিছোঁ আৰু তোমালোকে এই ইয়াত থোৱা প্ৰশ্নখিনিৰ উত্তৰসমূহ ভালদৰে কৰিবা আৰু যদি কিবা অসুবিধা থাকে তোমালোকে কিবা যদি বুজি নোপোৱা থাকে you can call me at my number which will be given in the link below and thank you, see you again.